আমাৰ বিভিন্ন ব্যক্তিয়ে একো হোৱা নাই একো কৰা নাই এনেকুৱা ধৰণৰ বক্তব্য কিছুমান কৈ থাকে। শৰ্মা ছাৰে নিশ্চয় পাইছে, মোৰ হাতৰ আখৰ চিনি পোৱা হ'লে হয়তো মোৰ ভাতৃপ্ৰতিম দিছেন বা এওঁলোকে গম পাব মই কিমান এপ্লিকেশ্যন লিখি দিওঁ ল'ৰা ছোৱালীক। আমাৰ এইখন মাকুম কিল্লাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল কলেজলৈ বাৰিষা বতৰত দুযোৰ কাপোৰ লৈ আহিব লাগে। এযোৰ লৈ পেলাই যেতিয়া আহে সেইযোৰ ইমান বোকাই পানীয়ে লেতেৰা হৈ যায়, ৰাস্তাতে কোনোবা এটা মেচত সোমাই তেওঁলোকে আকৌ ইউনিফৰ্মযোৰ পিন্ধি লৈ পেলাই কলেজলৈ আহিব লাগে। ৰাস্তা আমাৰ তেনেকুৱা আছিলে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি ৰাস্তাৰে আহে আমি সকলোৱে দেখি আছো। কেনিয়াৰ পৰা মই এই কথাবিলাকক লৈ মই বিধায়কৰ কাৰণে আগৰ বিধায়কৰো মই নাম নকওঁ আৰু আগৰ বিধায়ক বুলি ক'লে গম পাবই সকলোৱে, তেখেতলৈও মই ছাত্ৰ ছাত্ৰীৰ হাতত এপ্লিকেশ্যন লিখি দি পঠাওঁ, তোমালোকে সকলোৱে চহী কৰা, অভিভাৱকৰ চহী আনি পেলাই দিয়া। কেনিয়াৰ পৰা আমাৰ কেনিয়াৰ পৰা ল'ৰা ছাত্ৰ ছাত্ৰী আহি সময়ত কলেজ নাপায়হি, কাৰণ সেই দলংখন নাছিলে, বাঁহৰ দলং এখন আছিলে, সেইখন ভাগি গ'লে মানে নাওখনে যেতিয়া পাৰ কৰি দিয়ে তেতিয়া আহে। গতিকে মই নিজেই এপ্লিকেশ্যন লিখি আমাৰ ছাত্ৰ ছাত্ৰী এদল আপোনাৰ ওচৰলৈ পঠাইছোঁ। আপোনাৰ অফিচত সেই এপ্লিকেশ্যন দিছে আৰু ছাত্ৰ ছাত্ৰীসকলে কৈছে যে কাম আৰম্ভ কৰিছে। গতিকে এই কথাবিলাক আমাৰ চকুৰ আগত দেখি থকা, গতিকে ইয়াক শত্ৰুৱেও মানে প্ৰশংসা কৰিব লাগিব। গতিকে আৰু এই সুন্দৰ মনৰ অধিকাৰী হৈ থাকক আৰু আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজে আশা কৰা ধৰণেই উপকৃত হওক, তাকে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই পুনৰবাৰ আপোনালৈ শুভকামনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।